হেল্ল' গাইজ, আজি মই আপোনালোকক কেইটামান কথা জনাব বিচাৰিছোঁ। আমাৰ কিছুমান মানুহৰ মাজতে মানে এক্সপিৰিয়েঞ্চ যিটো নলেজ, এইবোৰ কিছুমান থাকিও মানে নথকা লেখীয়া মানে এই ফিলিং আহে। আৰু এইবোৰ ফিলিং মানে সেইবোৰ ফিলিঙতে মানে মানুহে কি হয় মানে আগবাঢ়িব নোৱাৰে। কেনেকৈ আগবাঢ়িব নোৱাৰে আপোনালোকক মানে একদম গুৰুত্ব দি স্পষ্টকৈ মই কৈ দিছোঁ, আপোনালোকে ভালদৰে শুনক। আৰু যোনে যোনে মোৰ ভিডিঅ'খন চাইছে এইকেইটা স্ক্ৰীপ নকৰাকৈ চাই থাকক। মই আপোনালোকক কেইটামান কথা কৈ দিছোঁ, এই কথাবোৰ একদম মানে ভৱিষ্যত কাৰণে আপোনালোকৰ মানে কামত আহিব। মেইন কথাটো কি মানে চাওক, এতিয়া ফেচবুক চলাইছে, নতুবা কোনোবা ইউটিউব চলাইছে, হয় নহয়? চবে আজিকালি ফেচবুক ইউটিউব চলোৱা মানুহবিলাক প্ৰায় মানুহ 100% মানুহৰ পৰা 80% মানুহে আজিকালি ফেচবুকত ইউটিউবত ভিডিঅ' আপলোড কৰিব ধৰিলে আৰু ফটো আপলোড কৰিব ধৰিলে। আজিকালি অনলি ইউটিউবাৰে নহয়, চব এনি নৰ্মেলি মানুহবিলাকো মানে আজিকালি ফেচবুক হওক ইউটিউব হওক মানে চবতে নিজৰ প্ৰফাইল নিজৰ হেৰিবোৰ মানে চব আপলোড কৰে। আৰু এনে এক্টিং হওক নতুবা কথাই হওক মানে জনাটো আপোনালোকক আৰু দেখুৱাই আৰু হয় নহয়। আৰু কিছুমান মানুহ আছে বেলেগে কৰি আছে, ময়ো ভিডিঅ' এটা কৰি আপলোড কৰি চাওঁ, কিমান ভিউজ আহে, কিমান লাইক আহে, কিমান শ্বেয়াৰ কৰি দিয়ে মোৰ ভিডিঅ'খন, আৰু কমেণ্ট কি কমেণ্ট আহে, মোলৈ ৰিপ্লাই আহে, এইকেইটা মানে ভাবি ভিডিঅ'কেইটা আপলোড কৰে। ইমান এইটো সেই সকলোৰ হেৰিৰ কাৰণে মই কথাকেইটা কৈ দিছোঁ যে মেইন কথাটো কি হ'ল মানে কিছুমান মানুহে ভিডিঅ'কেইটা চায়, অনলি মোৰ ভিডিঅ' বুলিবলৈ নাই আৰু আন কাৰোবাৰহে বুলিবলৈ নাই। মানে ভিডিঅ'টো চাই পিনি এনেকৈ মানে লাইক কমেণ্ট শ্বেয়াৰ মানে একো নকৰাকৈ মানে একদম মানে গাইজ, আপোনালোকক ভালে ভালে মই কৈছোঁ যে কাৰোবাৰ ভিডিঅ' চাওক, ফেচবুকত হওক ইউটিউবত হওক, মানে চাই এনে মানে আপোনাক কথা এটা কৈছোঁ, আপুনি যদি লাইক এটা কৰি দিয়ক, নতুবা শ্বেয়াৰ এটা কৰি দিয়ক, নতুবা কমেণ্ট এটা কৰি দিয়ে, কৰি দিওঁতেনেও আপোনাৰ কি যায়, নতুবা আপোনালোকৰ ভিডিঅ'টোক মই কৰি দিওঁতে কি যায়, হয় নহয়? তেনেকুৱা কথা এটা। যদি লাইক আৰু শ্বেয়াৰ কমেণ্ট যদি কৰিয়ে ভিডিঅ'খন যদি ফ'ল' কৰে, তেতিয়াহ'লে কি হৈ যায় জানো আপোনালোক? কিছুমান মানুহে জানে, কিছুমানে নজনা মানুহ আছে। এইটোৰ কাৰণে মই কৈছোঁ যে নজনা মানুহটো জানিব লাগে, হয় নহয়? মানে গাইজ, কথাটো মেইন কথাটো কি হয় মানে যদি এইকণ মানুহে এজনৰ ভিডিঅ' চাই আপুনি লাইক কৰিলে, নতুবা শ্বেয়াৰ কৰিলে, নতুবা কমেণ্ট কৰিলে, ফ'ল' কৰিলে, তেতিয়াহ'লেতো ফ'ল' কৰিলেতো মানে তাৰ মানে ভিডিঅ' যি দিয়ক পাছত নেক্সট মানে যি ভিডিঅ' আপলোড কৰে এইটোকে মানে আপুনি চাবলৈ পাব। আপোনালোকৰ যোনে যোনে আৰু হেৰি তাৰ মানে লগত হেৰি হৈ আছে, মানে এংগেজমেণ্ট হৈ আছে, এংগেজমেণ্টৰ বিষয়টো আপোনালোকে জানি থাকে। এইটো এংগেজমেণ্ট মানে বিয়া পতা এংগেজমেণ্ট, এইটো বেলেগ। আৰু ফেচবুকত মানে ভিউজ পায়, লাইক পায়, শ্বেয়াৰ পায়, এইটো এংগেজমেণ্ট বেলেগ দেই গাইজ। সেইটো কাৰণে আপোনালোকক মই ভালে ভালে কৈছোঁ, যোনে নাজানো মানে যিজনৰ ভিডিঅ' ইউটিউব চাই পিনি লাইক কৰক, কমেণ্ট কৰক, ফ'ল' কৰক, শ্বেয়াৰ কৰক, এইবোৰ আগবাঢ়ি যাব পাৰিব। কেনেকৈ আগবাঢ়ি যাব পাৰিব আপোনালোকক মই ভালদৰে কৈ দিছোঁ যে যিজনৰ ভিডিঅ'টো চাই পিনি আপোনালোকে ফ'ল' কৰিলে, লাইক কৰিলে, কমেণ্ট কৰিলে, শ্বেয়াৰ কৰিলে, এইজনৰ ভিউজ আছিলে ধৰি লওক 500টা, নতুবা 1000টা, নতুবা 2000টা, যিমানখিনিয়ে থাকক, এইকেইটা ভিউজকেইটাও আপোনালোকৰ ভিডিঅ'টো চাবলৈ পোৱা যায়। কানেকশ্যনটো তেনেকুৱা হৈ যায়। মানে মই সঁচা কথাটো কৈছোঁ, মই তেনেকুৱা মানে কৰিও পাইছোঁ। এইটোৰ কাৰণে মই কৰি পাইছোঁ আৰু দেখিও পাইছোঁ। এইটোৰ কাৰণে মই আপোনালোকক ভালদৰে কৈ দিছোঁ যে যাৰ যাৰ ভিডিঅ'খন লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, এইবোৰ কেইটাই মানে হেৰি কৰিবই, মানে পাবই, আগলৈ আগবাঢ়িব পাৰিব আপোনালোকে। এইটোৰ কাৰণে একদম মানে মনত ৰাখি পিনি আপোনালোকে কাৰোবাৰ ভিডিঅ' হওক শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈ, কমেণ্ট কৰিবলৈ এইকেইটা পাহৰি নাযাবা। আৰু যিজনে
এজনক ধৰি লওক এজনৰ ভিডিঅ' চাই পিনি লাইক কৰিলে কমেণ্ট কৰিলে ই আগবাঢ়িলে ই আগবাঢ়িব তেনেকৈ ভাবিব নালাগে মানে তেনেকৈ ভাবি ই যদি ভাল হৈ থাকে ই আগবাঢ়ি যায় ময়ো আগবাঢ়ি যাব পাৰিম আৰু ময়ো ভাল হয় ন এইটোৰ কাৰণে আপোনালোকক মই ভালদৰে অনুৰোধ কৰিছোঁ যে চবে মিলি জুলি আগবাঢ়িব পৰা কামেই কৰিব লাগে এনে আমিনো কিমান দিন জীয়াই থাকোঁ 4 দিন জীয়াই থাকিম ন এই 4 দিন জীৱনত আমি চবে মিলি জুলি আগবাঢ়া চিষ্টেম মানে এইটো প্ৰচেছটো কৰিব লাগে আৰু চবে ভালদৰে থাকিব লাগিব আনন্দৰ দৰে হয় ন আৰু যিমানখিনি সপোন আছে জীয়াই থকা 4 দিনতে যি কৰিবলৈ মন ইচ্ছা আছে কৰিব লাগে 100%। কোনেও পিছলৈ যাব নালাগে আগবাঢ়ি যাব লাগে সেইটো ভিডিঅ'টো মানে এইখিনিলৈকে মানে সামৰণি জনাইছোঁ আপোনালোকক আৰু থেংক ইউ ছ' মাছ আৰু নেক্সট টাইমত লগ পাবগৈ।